হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক মই এজোপা সাঁচি গছ দেখুৱাই আছোঁ। এই সাঁচি পুলিটো দেখিছে নহয়, এই পুলিটো বয়স মাত্ৰ 2 বছৰ। এই 2 বছৰীয়া সাঁচি পুলিটোত আপোনাৰ গুটি লাগিছে। চাওক, এয়া চাওক, মাত্ৰ 2 বছৰ। 2 বছৰীয়া সাঁচি পুলিটোত অলৰেডি গুটি লাগিবলৈ আৰম্ভ কৰিলেই। এই গুটিটোত আপুনি এটা কথা মন কৰক, ইয়াৰ গুটিটো চাওক, থুপুকা থুপুক। এই যিটো থুপুকা থুপুক সাঁচি গুটি, এইটো সাঁচি গুটি ভাল নহয়। এই চাওক, গুটিটো থুপুকা থুপুক। এইটো পাই বুজিবলৈ পাৰি যে এই সাঁচিজোপা ভাল সাঁচি নহয়। এইজোপা চাওক, এজোপা সাঁচি গছ মই দেখুৱাই আছোঁ। ইয়াৰ গুটিবিলাক আপুনি মন কৰক, এই গছজোপাৰ গুটিবিলাক মন কৰক। মই ভালকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। এই চাওক, এই গুটিটো দীঘলীয়া দীঘলীয়া। এই চাওক, এই গুটিটো দীঘলীয়া দীঘলীয়া। আপুনি যেতিয়া সাঁচি গুটি চিলেক্ট কৰিব, তেতিয়া আপুনি এনেকৈ দীঘলীয়া দীঘলীয়া গুটিখিনি চিলেক্ট কৰিব। এই পুলিটোৰ বয়স বেছি হোৱা নাই। এই পুলিটোৰ বয়স হৈছে 3 বছৰ। আপুনি এটা সাঁচি পুলি যেতিয়া ৰুব, এইটো 2 বছৰ হৈছে। 2 বছৰ 3 বছৰৰ ভিতৰতে সাঁচি পুলিত গুটি লাগিবলৈ আৰম্ভ কৰি দিয়ে। এইজোপা চাওক, লাডুৱে লাডুৱে গুটি লাগিছে। এয়া চাওক, ইমান ধুনীয়াকৈ গুটি লাগিছে। মই কেমেৰাটোৱে ধৰিব পাৰিছোঁ। দেখিছেনে চাপৰতে কিমান চাপৰ আপুনি অনুভৱ কৰক। এইটো পুলি এই মাটিৰ পৰা, এইটো মাটি, এইটো 2 বছৰ বয়স। ইয়াত এতিয়া লাডুৱে লাডুৱে গুটি লাগিছে। এই যিবিলাক বেপাৰীয়ে সাঁচি খেতি কৰে, তেওঁলোকে গছত বগাই ভাল গুটি বিচাৰি নাযায়। তেওঁলোকে এনেকৈ একেবাৰে হাতেৰে ঢুকি পোৱাত, মইতো হাতেৰে ঢুকি পাইছোঁ। এই চাওক, হাতেৰে ঢুকি পাইছোঁ। এনেকৈ হাতেৰে ঢুকি পোৱা গুটিবিলাককে সংগ্ৰহ কৰি এজোপা চাওক, ভাল সাঁচি নহয়, কিন্তু গুটি আছে। আৰু গুটি আপোনাৰ আৰু 10-12 দিনৰ ভিতৰত এই গুটিবিলাক ফাটিবলৈ আৰম্ভ কৰিব। হেল্ল' বন্ধু, যদি আপুনি সঁচাকৈ খেতি কৰিম বুলি ভাবিছে, সাঁচি খেতি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি গুটি চিলেক্ট কৰিবই লাগিব। আৰু তাৰপাছতহে আপুনি সাঁচি খেতি কৰিব লাগিব। আপুনি গুটি চিলেক্ট নকৰাকৈ যদি আপুনি বেপাৰীৰ পৰা পুলি কিনি পেলাই যদি আপুনি ৰুই দিয়ে, আপুনি ঠগ খাব। আপোনাক এনেকুৱা গুটিয়ে দিব। কাৰণ মই যদি আজি পলিথিন অলপ কৰি পুলিখিনি যদি মই বিকিম বুলি ভাবিছোঁ, তেতিয়াহ'লে মই এইবোৰ গছ চাবলৈ নাই, এফালৰ পৰা মই মহতিয়াই লৈ যাম। কাৰণ মোক পুলিটোত 10 টকা লাগে। পুলিটোৱে মাল ধৰিছেনে নাই মই দৰকাৰ নাই। কিন্তু আপোনাক আকৌ গুটিও লাগিব আৰু পুলিও লাগিব আৰু মালো বিকিব। আপুনি গছডালো বিকিব, গছডালত মালো হ'ব লাগিব। গতিকে আপুনি চিলেক্ট কৰি ল'ব লাগিব। এইজোপা এনেকুৱা গুটি আপুনি কালেক্ট কৰিব লাগিব। হেল্ল' বন্ধু, আজি বৰ দীঘলীয়া নকৰোঁ। মই মাত্ৰ সময়ে নাই, বাটত আহোঁতেই হঠাৎ গছকেইজোপা পাই গ'লোঁ। পাই গৈ মই আপোনালোকলৈ এই সুখবৰটো আগবঢ়াই দিলোঁ, যাতে আপোনালোক অকণমান উপকৃত হয়। চাওক, সুন্দৰ সাঁচি গছ, কিন্তু এইজোপা আকৌ ভাল সাঁচি। এইজোপাত ইমান সোনকালে গুটিও নালাগে। যে কি নহওক, সকলোলৈকে শুভেচ্ছা থাকিল। আজিলৈ আহোঁ, ধন্যবাদ।